এই ঋষিকেশ নাগ আৰু মনা নাগৰ মদৰ দোকান বা খুৰাৰ বিপণী স্থাপনৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ বিৰুদ্ধে আজি চাপৰবাসী ৰাইজ, দল সংগঠন, চাপৰ নাগৰিক মঞ্চ, বুদ্ধিজীৱী মহল সকলো মানুহ আজি ওলাই আহিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আমাৰ প্ৰতিবাদৰ পঞ্চম দিন। প্ৰশাসনে কেৱল মাত্ৰ প্ৰতিবাদ ল' এণ্ড অৰ্ডাৰৰ প্ৰতি লক্ষ্য ৰাখি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব বুলি সেই ভয়ত এক সপ্তাহ 10 দিন এনেকৈ সময়টো এই দোকানটো বন্ধৰ এটা অৰ্ডাৰ প্ৰশাসনৰ ফালৰ পৰা দি আছে আৰু এক সপ্তাহ 10 দিন এনেকৈ বঢ়াই গৈ আছে। গতিকে এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তক চাপৰবাসী ৰাইজ, দল সংগঠনে কেতিয়াও মানি নলয়। এজন মানুহ মনা নাগ আৰু ঋষিকেশ নাগ, এই মানুহজনৰ দাদাগিৰি চাপৰবাসী ৰাইজে সহ্য কৰিব নেকি? আমি ভাবোঁ যে মনা নাগে এইটো টেকনিক, এইটো কৌশল অৱলম্বন কৰিছে আৰু আমাৰ সন্দেহ হৈছে প্ৰশাসনক মেনেজ কৰি এনেকৈ সময়টো বঢ়াই গৈ এনেকৈ তেখেতসকল যাতে মানুহৰ সংখ্যাটো কমি যায় আৰু পাছত যাতে তেখেত মদৰ দোকান ইয়াত স্থাপন কৰিব পাৰে, খুৰাৰ বিপণী যাতে ইয়াত স্থাপন কৰিব পাৰে, সেই কৌশল মনা নাগে সেই কৌশল অৱলম্বন কৰিছে। আৰু সেই কৌশলত আমি ভাবোঁ যে প্ৰশাসনেও এই কৌশলৰ প্ৰতি প্ৰশাসনেও ব্যৱহাৰ হৈ আছে। গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আপোনালোক ব্যৱহাৰ হ'ব নালাগে। এজন মানুহ আৰু তেওঁৰ দাদাগিৰি, য'ত নেকি অসমৰ এজন সুনামধন্য মুখ্যমন্ত্ৰী প্ৰয়াত জননেতা, যাক জননেতা বুলি কোৱা হয়, সেই জননেতাৰ জন্মস্থানত ইমান দাদাগিৰি দম্বালিৰে ইয়াত খুৰাৰ বিপণী স্থাপন কৰিব আৰু এইটো চাপৰবাসী ৰাইজে এনেকৈ সহ্য কৰি ল'ব লাগিব, এইটো কোনো পৰ্যায় কোনোদিনেই আমি খবলৈ নিদিওঁ। চাপৰত এজন মানুহ জীয়াই থকালৈকে এই মনা নাগৰ দাদাগিৰি দম্বালি কেতিয়াও সহ্য কৰা নহ'ব আৰু সহ্য নকৰে কেতিয়াও। গতিকে আমি আজিৰ এই প্ৰতিবাদৰ পৰা স্পষ্টভাৱে প্ৰশাসনক লগতে মনা নাগক সকিয়নি প্ৰদান কৰিছোঁ যে আপুনি ইতিমধ্যে যি কৰিছে, গতিকে ভালে কৰিছে, আপোনাক সকীয়াই দিছোঁ স্পষ্টভাৱে যে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপুনি দোকান খোলাৰ যিটো সিদ্ধান্ত আৰু যিটো সাহস দেখুৱাইছে, এই সাহস আপুনি বন্ধ কৰক। নহ'লে কিন্তু চাপৰৰ মাজমজিয়াত ৰাস্তাত আপোনাক চুচুৰাই আনি পেলাই চেণ্ডেলৰ মাৰা গলাত দি কিন্তু চাপৰত ঘূৰাই থকা হ'ব। এইটো কিন্তু ৰাইজে কৰিবলৈ কুণ্ঠাবোধ নকৰিব। মই এইটোৱে কৈছোঁ আৰু প্ৰশাসনক আহ্বান জনাইছোঁ যে আপোনালোকে মনা নাগৰ কৌশলত আপোনালোকে ভৰি নিদিব, এই দোকান বন্ধ কৰিব লাগিব আৰু চিৰস্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লওক।